বাতৰি কাকতৰ শিৰোনামত প্ৰথমতেই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে আজি 19 আহিন দেওবাৰ 2024 অক্টোবৰ মাহৰ আৰু দ্বিতীয়তে আপোনালোকক প্ৰথমতেই মই হাতত তুলি লৈছোঁ আপোনালোকৰ আমাৰ অসম পেপাৰখন সেই আমাৰ অসম পেপাৰখনত ইতিমধ্যে কেইবাটাও বাতৰিৰ শিৰোনামে দখল কৰিছে যে প্ৰথমটো শিৰোনাম হৈছে ৰাজ্যত হ'ব 78খন সমজিলা ইয়াৰে 39খন 78খন সমজিলা গঠন কৰা হৈছে 39খন সমজিলা প্ৰথম পৰ্যায়ত গঠন কৰা হৈছে গতিকে 78খন সৰ্বমুঠ সমজিলা গঠন কৰা হ'ব আৰু এটা ইয়াত বাতৰি শিৰোনামত প্ৰকাশ পাইছে যে 1,57,000 কোটি টকা ঋণ ল'লে ৰাজ্যই অসমত অৰ্থাৎ অসমে 1,57,000 কোটি টকাৰ ঋণ লৈছে তাৰ পাছতে এটা সংস্কৃতৰ শ্লোক এটা ইয়াত উল্লেখ কৰা হৈছে আমাৰ অসম পেপাৰখনত যে ঋণং কৃত্যা ধৃতং পিবেদ অৰ্থাৎ এই মন্তব্য শ্লোকটো যথেষ্ট চৰ্চা লাভ কৰিছে যিহেতু ৰাজ্যই অসম চৰকাৰে 1,57,000 কোটি টকাৰ ঋণ ইতিমধ্যে লৈ থৈ দিছে ইতিমধ্যে এই মন্তব্যলৈ এই খবৰটোক লৈ মন্ত্ৰী জয়ন্ত মল্লৱাৰ মন্তব্য প্ৰদান কৰিছে যে যোগ্যতা আছে কাৰণে চৰকাৰে ঋণ লৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু হাৰিয়ানাৰ এটা খবৰ জনাবলৈ চেষ্টা কৰিছোঁ এক্সিট পলত একাধিক এক্সিট পলত পৰিৱৰ্তন স্পষ্ট বিজেপিৰ হাতৰ পৰা যাব হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন চলি আছে গতিকে ইতিমধ্যে এক্সিট পল মতে বিজেপিৰ হাতৰ পৰা হাৰিয়ানা যাব আৰু গুৱাহাটীৰ বাতৰি এটা প্ৰকাশ পাইছে যে গুৱাহাটী মেডিকেলৰ ছাত্ৰী নিবাসত ড্ৰাগছ আসক্ত যুৱকৰ ৰক্তাক্ত কাণ্ড সংঘটিত হৈছে স্মাৰ্ট মিটাৰৰ খবৰ আহিছে ইয়াত প্ৰকাশ পাইছে যে স্মাৰ্ট মিটাৰৰ প্ৰত্যাহাৰৰ দাবী ৰাজ্যজুৰি তুমুল বিক্ষোভ আৰু যিহেতু কালিৰ দিনটোত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি অৰ্থাৎ নিয়াই ৰাজ্যজুৰি অভিযান চলাইছিলে ইতিমধ্যে জয়শীক বিচাৰি অসমৰ নিয়াৰ অভিযান 9জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কলেজৰ অধ্যক্ষ মাদ্ৰাছাৰ অধ্যক্ষ 9জনক গ্ৰেপ্তাৰ কৰিছে নিয়াই আৰু এটা ইয়াত বাতৰি প্ৰকাশ পাইছে ঋণ ৰেহাই দাবীত মন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিলে মহিলাই এয়া আপোনালোকে তিনিচুকীয়াৰ খবৰ পাইছে গৃহস্থক হত্যাৰ ভাবুকি দি নিশা মহানগৰীত ডকাইতৰ লুটপাট নিশাৰ ভাগত মহানগৰীত আৰু এটা ডকাইতি ঘটনা সংঘটিত হৈছে য'ত গৃহস্থক হত্যাৰ ভাবুকি দি মহানগৰীত ডকাইতে লুটপাট চলাইছে এতিয়া মই আহিছোঁ আপোনালোকৰ দৈনিক অসম বাতৰি কাকতখন দৈনিক অসম বাতৰি কাকতখনতো কেইবাটাও শিৰোনামে প্ৰকাশ পাইছে ইয়াত কোৱা হৈছে প্ৰথমটো শিৰোনাম হৈছে যে এলাগী চৰকাৰী ভাষা আইন মৃত্যুমুখী মাতৃভাষাৰ বিদ্যালয় আনন্দ উৎসৱৰে অসমীয়া ভাষা জীয়াই থাকিবনে বুলি এক ৰাইজৰ প্ৰশ্ন তাৰ পাছতে সেই বাতৰি দৈনিক অসমত প্ৰকাশ পাইছে শিৰোনাম হিচাপে স্মাৰ্ট মিটাৰৰ অতিশয্যৰ বন্ধৰ দাবী ৰাজ্যজুৰি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছিলে যোৱাকালিৰ দিনটোত আৰু ইয়াত এটা বাতৰি প্ৰকাশ পাইছে পাকিস্তানী জেহাদী সংগঠন জৈশ ই মহম্মদৰ জাল নিয়াৰ অভিযানৰ ৰাজ্যত 10জনক গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ অসম পেপাৰখন আৰু দৈনিক অসম পেপাৰখনত দুয়োটা বাতৰি প্ৰকাশিত হৈছে যে জৈশ ই মহম্মদৰ বিৰুদ্ধে এনআইজি অভিযান চলাইছিলে দেশত নিবনুৱাৰ সংখ্যা কমা নাই আইহে কমিছে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী মন্ত্ৰালয়ৰ প্ৰতিবেদনত এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে যে দেশত নিবনুৱা সংখ্যা কমা নাই দেশৰ আইহে কমিছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত 18খন সমজিলা উদ্বোধন কৰিছে ৰাজ্যিক কেবিনেটৰ কেইবাগৰাকী মন্ত্ৰীয়ে বিভিন্ন জিলালৈ গৈ হাৰিয়ানাত অকলে চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে জম্মু কাশ্মীৰত মিত্ৰজোঁটৰ শাসন গতিকে এক্সিট পল অনুসৰি হাৰিয়ানাত অকলেই কংগ্ৰেছে শাসন কৰিব খিলঞ্জীয়া শ্ৰম বিমুখিতাৰ নিৰ্মূহ বিশ্লেষণ নৱপ্ৰজন্মৰ হাজোত দৈনিক অসমৰ আলাপ অনুষ্ঠান এটা অনুষ্ঠিত হৈছিলে তাত খিলঞ্জীয়া শ্ৰম বিমুখিতাৰ নিৰ্মূহ বিশ্লেষণ কৰিছে নৱপ্ৰজন্মই এবাৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ কিছু কেইবাটাও শিৰোনাম ইয়াত লাভ কৰিছে শিৰোনাম প্ৰকাশ পাইছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আত্মা নতুন দিল্লীত প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ অনুষ্ঠিত হৈছিলে আৰু সেই কনক্লেভত উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে তাত অংশগ্ৰহণ কৰিছিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাত অংশগ্ৰহণ কৰিছিলে আৰু তাকে লৈ এই মন্তব্য প্ৰথমটো শিৰোনাম দখল কৰিছে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আত্মা বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ প্ৰসংগত কৈছে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ লগে লগে পূৰ্বপুৰুষ তপস্যা ত্যাগে পালে স্বীকৃতি অসমীয়া ভাষা যিহেতু ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে তাকে লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ধ্ৰুপদী ভাষা স্বীকৃতিৰ লগে লগে পূৰ্বপুৰুষৰ তপস্যা ত্যাগে পালে স্বীকৃতি আৰু এটা সেই মন্তব্য আগবঢ়াইছে প্ৰতিটো শিশুক নিজৰ সন্তান ৰূপে গণ্য কৰিলে ৰোধ হ'ব শিশুৰ নিৰ্যাতন এই প্ৰতিদিন গোষ্ঠীৰ যি কনক্লেভ অনুষ্ঠিত হ'ল সেই কনক্লেভত কেইবাটাও মন্তব্য যিহেতু আগবঢ়াইছিলে সেয়া বাতৰি কাকতত শিৰোনাম হিচাপে দখল কৰিছে বাংলাদেশেৰে থকা অসমৰ সীমান্ত সুৰক্ষিত কৰাত প্ৰাথমিক গুৰুত্ব দিছে মোদী চৰকাৰে অৰ্থাৎ ঋষি বৰুৱাৰ কথোপকথনত বিদেশ মন্ত্ৰী এছ জয়শংকৰে মন্তব্য কৰিছে প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ অনুষ্ঠানত যে বাংলাদেশেৰে থকা অসমৰ সীমান্ত সুৰক্ষিত কৰাত
প্ৰাথমিক গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ মোদী চৰকাৰে স্মাৰ্ট মিটাৰৰ খবৰ লৈছোঁ এবাৰ দল সংগঠনৰ প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা স্মাৰ্ট মিটাৰৰ সুফল বুজিবলৈ এবছৰ ধৈৰ্য ধৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যিহেতু ৰাজ্যজুৰি দীৰ্ঘদিন ধৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈ আছে সেই গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ মাজতে মন্তব্য কৰিছে যে স্মাৰ্ট মিটাৰৰ সুফল বুজিবলৈ এবছৰ ধৈৰ্য ধৰিব লাগিব ৰাজ্যবাসীয়ে অৰ্থাৎ স্মাৰ্ট মিটাৰ ব্যৱহাৰকাৰীসকলে বা অসমৰ সাধাৰণ খাটি খোৱা ৰাইজে গতিকে আজি মুখ্য বাতৰি কাকত কেইখনৰ আপোনালোকক শিৰোনাম জনাবলৈ চেষ্টা কৰিলোঁ আৰু খবৰ আছে আৰু সবিশেষ খবৰ লৈ আহিম ঈশান নিউজত আপোনালোকে চাই থাকিব আজি ঈশান নিউজ গতিকে প্ৰথমতে সুপ্ৰভাত পুনৰ পৰা আপোনালোকক জনাই দিনটো সকলোৰে ভালে কুশলে যাওক ধন্যবাদ